ঐতিহাসিক শ্রী শ্রী রুদ্রেশ্বর দেৱালত ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান। দৰঙৰ অন্যতম শক্তিপীঠ শ্ৰী শ্ৰী রুদ্রেশ্বর দেৱালত আজি মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত বিশেষ ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। শ্ৰী শ্ৰী রুদ্রেশ্বর দেৱাল পৰিচালনা সমিতিৰ সভাপতি বিদ্যাৰাম কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী নীলিমা দেৱী, বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী, বিশিষ্ট উদ্যোগপতি মুকুল চন্দ্ৰ ডেকা, ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক তথা অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া ডাক্তৰ কমলাকান্ত শৰ্মাক গামোচা, শৰাই, জাপি, চেলেং, মানপত্ৰ আৰু স্মাৰকেৰে উষ্ম আদৰণি তথা সম্বৰ্ধনা জনোৱা হয়। পবিত্ৰ শাওণ মাহৰ পবিত্ৰ চতুৰ্থ সোমবাৰে অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত বিজেপিৰ পাথৰিঘাট মণ্ডলৰ সভাপতি তপন চহৰীয়া, সমাজকৰ্মী কমলেশ্বৰ বৰুৱা, সমাজসেৱী কুলদীপ বৰুৱা সহ ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক AIN লাইভ। দেৱালত তেওঁলোকে অলপ আজি সোমবাৰটো বিশেষকৈ ৰাইজৰ এখন সভা লগতে সোমবাৰ পঢ়িবৰ এটা দিন পালন কৰাৰ কাৰণে ইয়াত অনুষ্ঠিত কৰিছে। মোক আমন্ত্ৰণ কৰিছিল, আহিলোঁ। তেওঁলোকৰ সমস্যাবিলাক ক'লে, পুখুৰীটোৰ বিষয়ে ক'লে, মীন বিভাগৰ মন্ত্ৰী যেতিয়া কিবা কৰি দিব পাৰিম। মীন বিভাগৰ দায়িত্ব আৰু মোৰ সমষ্টি বেলেগ, মোৰ ধৰক MLA খান হিচাপে মইতো ইয়াত দিব নোৱাৰোঁ। আমাৰ চৰকাৰৰ কিছুমান আঁচনি থাকে, সেই হিচাপে পাৰিলে দিয়াৰ চেষ্টা কৰিম বুলি কৈছোঁ। কিন্তু বিশেষকৈ মই মীন বিভাগৰ মন্ত্ৰী যেতিয়া আয়োজন কৰিছিলোঁ আৰু প্ৰধানকৈ কেবিনেট মন্ত্ৰী মাননীয় নীলিমা বাইদেউ দেৱীক আমি মাতিছিলোঁ আৰু বাইদেৱে নিৰ্দিষ্ট সময়ৰ আগতে আহি, আমি 3 বজাত যদিও সময় দিছিলোঁ, বাইদেৱে নিৰ্দিষ্ট সময়ৰ প্ৰায় 1 ঘণ্টা আগতে আহি বাইদেউ উপস্থিত হৈছিল আৰু মাননীয় মুকুল ডেকাদেৱ ৰুদ্ৰেশ্বৰ দেৱালৰ এগৰাকী উদ্যোগপতি, অৰ্থাৎ তেখেতে এই দেৱালয়খনলৈ তেখেতে বাৰ্ষিক বৰঙণি হিচাপে 500 টকাকৈ মাহিলী আগবঢ়াই আহিছে আৰু তেখেতে আজীৱন পৃষ্ঠপোষক হিচাপে সদস্যপদ গ্ৰহণ কৰিছে আৰু তেখেতকো আজি আমি এই সভালৈ আমি আমন্ত্ৰণ জনাইছিলোঁ। সেই আমন্ত্ৰণ তেখেতে ৰক্ষা কৰিছে আৰু আমাৰ দেৱালয়খনিৰ এসময়ৰ প্ৰাক্তন সম্পাদক মাননীয় ডক্টৰ কমলাকান্ত শৰ্মাদেৱ এগৰাকী চিকিৎসক হিচাপে মংগলদৈত অৰ্থাৎ দৰং জিলাতে তেওঁ শিক্ষাৰ্থী অৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু তেখেতো আহি আমাৰ এই আজি অনুষ্ঠানতেই তেখেতকো আমি দেৱালয়ৰ ফালৰ পৰা সম্বৰ্ধনা জনাবলৈ আমি আগবাঢ়িছিলোঁ। ইতিমধ্যে মাননীয় বিধায়কদেৱকো আমি মাতিছিলোঁ, কিন্তু বিধায়কদেৱে আহি এতিয়াও উপস্থিত হোৱা নাই। আমি এই 4গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ মুখ্য উদ্দেশ্য এটাই আছিল যে বাইদেউৰ জৰিয়তে আমাৰ পূৰ্বতে আমাৰ যি ৰুদ্ৰসাগৰ পুখুৰী, এই ৰুদ্ৰসাগৰ পুখুৰীটোৰ বৰ্তমান জৰাজীৰ্ণ অৱস্থা, আমি সাঁতোৰ প্ৰতিযোগিতাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে আৰু যিটো পুখুৰী, এই পুখুৰীটোৰ মীন পালনৰ উপযোগী হৈ থকা নাই আৰু এখন এই সমগ্ৰ বিশ্বত যিহেতু ৰুদ্ৰেশ্বৰ দেৱালয়ৰ এই ৰুদ্ৰসাগৰ পুখুৰীয়ে চাৰিওফালে সাঁতোৰ প্ৰতিযোগিতাৰ জৰিয়তে উচ্চ স্থান লাভ কৰিছিল, কিন্তু বৰ্তমান আমি দেৱালয়খনিয়ে ইয়াৰ পৰা কোনো অগ্ৰগতি লাভ কৰিব নোৱাৰাত সেয়ে বাইদেউক আমি কেবিনেট মন্ত্ৰী নীলিমা বাইদেউ আজি এই শাওণ মাহৰ 4ৰ্থ সোমবাৰত লোকাৰণ্য হৈ পৰিছিল। আমাৰ এই 4ৰ্থ সোমবাৰটোত তাতে আমি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলোঁ। উক্ত সম্বৰ্ধনা অনুষ্ঠানত আমাৰ শিৱাজাৰ সমষ্টিৰ বিধায়ক মাননীয় ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱক আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ মংগলদৈৰ উদ্যোগপতি মুকুল চন্দ্ৰ ডেকাদেৱক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু আমাৰ গৌৰৱ, আমাৰ গাঁৱৰ সন্তান ডক্টৰ কমলাকান্ত শৰ্মাদেৱ, বৰ্তমান তেখেত মংগলদৈ দৰং জিলা যুটীয়া স্বাস্থ্য সঞ্চালক বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে। সেয়ে আমি 4জন ব্যক্তিক সম্বৰ্ধনা দিবৰ কাৰণে আজি এই সম্বৰ্ধনা অনুষ্ঠানখন ৰূপায়ণ কৰিছিলোঁ। ইতিমধ্যে আমাৰ নীলিমা বাইদেউ আহি উপস্থিত হৈছে সময়মতে, আমাৰ ডক্টৰ কমলাকান্ত শৰ্মাদেৱ উপস্থিত হৈছে, মুকুল ডেকাদেৱ আহি উপস্থিত হৈছে, কিন্তু আজি জৰুৰীভাৱে আমাৰ শিৱাজাৰ সমষ্টিত বিধায়ক মহোদয়ক লগ কৰিবৰ কাৰণে, যিহেতু দৰঙত বানপানীৰ বিভীষিকাৰ সৃষ্টি হৈছিলে, সেয়ে অসমৰ মাননীয় বিত্তমন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াই আহি শিৱাজাৰ সমষ্টিত উপস্থিত হৈছিল। সেয়ে এখন জৰুৰী বৈঠকৰ কাৰণে বৰ্তমান বিধায়ক মহোদয় আমাৰ মাজত আহি উপস্থিত হোৱা নাই, কিন্তু তেখেতে কথা দিছে যে দেৰিকৈ হ'লেও আমাৰ এই সভাত তেখেত উপস্থিত হ'ব। 4ৰ্থ সোমবাৰ, এইটো আমাৰ সনাতনী ধৰ্মত এই মাহটোৰ সোমবাৰৰ মাহাত্ম্য বহুত বেছি আৰু তেনেকুৱা এটা পবিত্ৰ দিনত আজি শ্ৰী শ্ৰী ৰুদ্ৰেশ্বৰ দেৱালয়লৈ আহিব পাই মই নিথৈ আনন্দিত হৈছোঁ আৰু মই নিজে গৌৰৱবোধ কৰিছোঁ। আৰু যি এইটো আজি অনুষ্ঠান ৰুদ্ৰেশ্বৰ দেৱালয়ে আজি যি সম্বৰ্ধনা অনুষ্ঠান পাতিছে, যি বিশিষ্ট ব্যক্তিসকলক আজি সম্বৰ্ধনা জনাইছে, সঁচাকৈ দেখি ভাল লাগিছে। তেওঁলোকৰ যোগ্য ব্যক্তিক জনাইছে আৰু যি এই অনুষ্ঠানটোত ইয়াত আহি মই খুব ভাল পাইছোঁ, খুব ভাল লাগিছে। বিশেষকৈ এই দেৱালয়খনৰ লগত 2024 চনৰ পৰা ময়ো অলপ কম বেছি পৰিমাণে জড়িত হৈ আছোঁ। ইয়াৰ ভোজঘৰৰ কামখিনি কৰাৰ পৰা মই মানুহৰ মাজত, মানুহে মোক বিচাৰিছে, ভাল পায়, ময়ো আহি ভাল পাওঁ, মানুহখিনিয়ে মোক ভাল পায়। গতিকে তেনেকুৱা এটা আত্মিক সম্পৰ্ক গঢ়ি উঠিছে এই অঞ্চলৰ লগত, এই অনুষ্ঠানটোৰ লগত।
গতিকে তেনেকুৱা অনুষ্ঠানটোত আজিৰ সোমবাৰত আহিবই পাই মই অত্যন্ত ভাল পাইছোঁ, খুব ভাল লাগিছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996